মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকলৈ অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাবা। তেতিয়াহে বুজি পাবা ভিডিঅ'টোৰ সকলোখিনি কথা। তোমালোকৰ মাজৰ কোনে কোনে এইবাৰ এইচএছ এক্সাম দিছা বা কেনেকুৱা হ'ব ফলাফল, আমাক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা দেই। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইচএছৰ ৰিজাল্টক লৈ আৰু অপেক্ষাৰ অন্ত পৰিল। কিছু সময় পূৰ্বে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুই টুইটযোগে কৈছে কেতিয়া এইচএছৰ ৰিজাল্ট দিয়া হ'ব। সেয়ে তোমালোকে আৰু চিন্তা কৰিবলগীয়া নাই। এই ৰিজাল্টক লৈ একাংশ দুষ্ট চক্ৰই এখনৰ পিছত এখন ভুৱা নটিচ উলিয়াই তোমালোকক বিভূতিত পেলাইছিল। এতিয়া আৰু সেইবোৰৰ কথা নাহে, যিহেতু উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা বা আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিল যেতিয়া ৰিজাল্ট দিয়া হ'ব সকলোকে আনুষ্ঠানিকভাৱে জনোৱা হ'ব বুলি। সেয়ে আজি কিছু সময় পূৰ্বে টুইটাৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে অহাকালি অৰ্থাৎ 9 মে তাৰিখে ৰাতিপুৱা 9 বজাত এইচএছৰ ৰিজাল্ট দিয়া হ'ব। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কালি যিহেতু ৰিজাল্ট দিয়া হ'ব, তোমালোকলৈ আমাৰ ফালৰ পৰাও শুভেচ্ছা থাকিল ৰিজাল্ট তোমালোকৰ ভাল হওক বুলি। যদিহে ভিডিঅ'টোৰ পৰা উপকৃত হ'লা, তেন্তে তোমাৰ লগৰ আন 10জনে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰা, লাইক কৰা আৰু তুমি যদি আমাৰ চেনেলত নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।